মই আজি তোমালোকক চেঞ্জ নেৰেশ্যনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। নেৰেশ্যন দুই প্ৰকাৰ, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। এক নম্বৰটো কি ডাইৰেক্ট, DIRECT, ডাইৰেক্ট নেৰেশ্যন। দুই নম্বৰটো হ'ল ইনডাইৰেক্ট নেৰেশ্যন। কেতিয়াবা ডাইৰেক্ট নেৰেশ্যনক ডাইৰেক্ট স্পীচ বুলি কোৱা হয়, অব্লিক ডাইৰেক্ট স্পীচ SP, আৰু কি বুলি কয় ইনডাইৰেক্ট স্পীচ। ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পীচ বা ইনডাইৰেক্ট নেৰেশ্যন বা ইনডাইৰেক্ট স্পীচ। আমি এতিয়া পৰীক্ষাত ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টলৈ কি হৈছে নেৰেশ্যনখিনি চেঞ্জ কৰিব লাগিব। এতিয়া মই তোমালোকক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেকৈ পৰিৱৰ্তন কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমি নেৰেশ্যন কোনবিলাক চেণ্টেন্সৰ কৰা হয় এইকেইটা জানি ল'ব লাগিব। জেনেৰেলি আমি 5টা চেণ্টেন্সৰ নেৰেশ্যন কৰোঁ। এক নম্বৰ নেৰেশ্যন চেণ্টেন্সটো হ'ল এছাৰ্টিভ। এছাৰ্টিভ চেণ্টেন্স। দুই নম্বৰটো হ'ল ইন্ট্ৰগেটিভ চেণ্টেন্স। ইন্ট্ৰগেটিভ চেণ্টেন্স। 3 নম্বৰটো হ'ল ইম্পাৰেটিভ। ইম্পাৰেটিভ চেণ্টেন্স। 4 নম্বৰটো হ'ল এক্সক্লেমেটৰী। এক্সক্লেমেটৰী চেণ্টেন্স তলতে লিখি দিব। 5 নম্বৰটো হ'ল অক্টেটিভ চেণ্টেন্স। অক্টেটিভ চেণ্টেন্স। এতিয়া আমি চেণ্টেন্স 5 প্ৰকাৰ, এছাৰ্টিভ চেণ্টেন্স, ইন্ট্ৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, এক্সক্লেমেটৰী চেণ্টেন্স আৰু অক্টেটিভ চেণ্টেন্স। গতিকে আমি চেণ্টেন্স ৱাইজ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট, ইনডাইৰেক্টৰ পৰা ডাইৰেক্টলৈ আলোচনা কৰিম। এতিয়া মই 1 নম্বৰ এছাৰ্টিভ চেণ্টেন্স আলোচনা কৰিম। এছাৰ্টিভ চেণ্টেন্স। এছাৰ্টিভ চেণ্টেন্সক আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁতে 4টা নিয়মৰ সলনি হয়। এছাৰ্টিভ চেণ্টেন্সক কি বুলি ক'লো মই? এছাৰ্টিভ চেণ্টেন্সক ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁতে 4টা নিয়মৰ সলনি হয়। সেইকেইটা হ'ল 1 নম্বৰ চেঞ্জেছ ইন প্ৰনাউন। 1 নম্বৰটো কি চেঞ্জেছ ইন প্ৰনাউন। 2 নম্বৰটো চেঞ্জেছ ইন টেন্স। চেঞ্জেছ ইন টেন্স। 3 নম্বৰটো হ'ল চেঞ্জেছ ইন টাইম। 4 নম্বৰটো হ'ল চেঞ্জেছ ইন প্লেচ। চেঞ্জেছ ইন প্লেচ এইটো চেইন চিষ্টেম, মানে চেইনটো একাধিকলৈ গৈ থাকিব। এটা মানে প্ৰত্যেকটোৱে লগত প্ৰত্যেকৰ পিছে ধুনীয়া সম্পৰ্ক আছে, এটা বাদ দি কেতিয়াও কমপ্লিট নহয়। 1 নম্বৰ কি কৈছিলো আমি চেঞ্জেছ ইন প্ৰনাউন। 2 নম্বৰ কি চেঞ্জেছ ইন টেন্স। 3 নম্বৰ কি চেঞ্জেছ ইন টাইম। 4 নম্বৰটো কি চেঞ্জেছ ইন প্লেচ। এতিয়া আমি আকৌ চেঞ্জেছ ইন প্ৰনাউন চাম। এতিয়া একাধিকলৈ গৈ থাকিম। চেঞ্জেছ ইন প্ৰনাউন। এতিয়া প্ৰনাউনখিনি কেনেকৈ চেঞ্জ হয়, ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁতে প্ৰনাউনখিনি কেনেকৈ চেঞ্জ হয়। আই,
এটসেট্ৰা আৰু বহুত প্ৰনাউন আছে আৰু এনেকৈ কমান্ডাৰ চেঞ্জ কৰিব থাকিব এইটো কি যে ডাইৰেক্ট নেৰেশ্যনত যদি আৰ থাকে ইনডাইৰেক্ট নেৰেশ্যনত হি বা সি হ'ব ডাইৰেক্ট নেৰেশ্যনত যদি মাই থাকে তেতিয়াহ'লে নেক্সটটো কি হ'ব হি বা হাৰ ডাইৰেক্ট নেৰেশ্যনত যদি মি থাকে তেতিয়াহ'লে ইনডাইৰেক্টত হিম বা হাৰ তাৰপিছত ডাইৰেক্ট নেৰেশ্যনত যদি উই থাকে ইনডাইৰেক্ট নেৰেশ্যনত দে হ'ব তাৰপিছত ডাইৰেক্ট নেৰেশ্যনত আৱাৰ যদি থাকে ইনডাইৰেক্টত কি হ'ব দেয়াৰ হ'ব আৰু এনেকুৱা আৰু দুই এটা আৰু আছে এটসেট্ৰা মই গোটেইখিনি আলোচনা নকৰোঁ এতিয়া আমি এক্সাম্পল উইথ কেনেকৈ চেঞ্জ হয় আলোচনা কৰিম কেনেকৈ প্ৰনাউনখিনি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ প্ৰনাউনখিনি চেঞ্জ কেনেকৈ কৰা হয় এতিয়া আলোচনা কৰিম কি লিখিলো মই হি সেড আই লাইক সুইট ডাইৰেক্ট নেৰেশ্যন দুই প্ৰকাৰ ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পিচ আৰু ইনডাইৰেক্ট নেৰেশ্যন বা ইনডাইৰেক্ট স্পিচ এতিয়া চোৱা ডাইৰেক্ট নেৰেশ্যনৰ দুটা পাৰ্ট থাকিব ডাইৰেক্ট নেৰেশ্যনৰ দুটা পাৰ্ট থাকিব এটা পাৰ্ট কি হৈছে ইনভাৰ্টেড কমাৰ কৈছে ক্লোজ পাৰ্ট থাকিব আৰু নেক্সটটো বাহিৰত থাকিব এইটো কি বুলি কোৱা হয় এটা কয় ৰিপৰ্টিং ভাৰ্ব আনটো কয় ৰিপৰ্টেড স্পিচ ডাইৰেক্ট নেৰেশ্যনৰ কেইটা পাৰ্ট দুটা পাৰ্ট হি সেড এটো কি বুলি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব আৰু ইনভাৰ্ট কমা বা কোটেশন মাৰ্কৰ ভিতৰত থকা ভাৰ্বটো কি বুলি কোৱা হয় ৰিপৰ্টেড স্পিচ এটো কি বুলি কোৱা হয় ৰিপৰ্টেড স্পিচ গতিকে আমি কেনেকৈ প্ৰনাউন চেঞ্জ হম এনসাৰ কৰি চাওঁ হি সেড দ্যাট দ্যাট ইয়াৰ লগে ইয়াত কোটেশন মাৰ্কটো নাইকিয়া হৈ যাব হি সেড দ্যাট আইটো কি হ'ব হি লাইক টু কি হ'ব লাইক কি পাঁচ নিচনা গুছি হ'ব লাইক সুইট এটা কি প্ৰনাউনটো যেন আৰ থাকিলে কি বুলি কৈছিলো আমি হি বা সি আছিল গতিকে হি আছে ইয়াত সাবজেক্টটো হি আছে গতিকে ইয়াত কি হৈছে আইটো কি হ'ব হি হ'ব আৰু এটা এক্সাম্পল চাওঁ It is the man said we are playing. The man said we are playing. Answer কি হ'ব ইনডাইৰেক্ট নেৰেশ্যনটো কি হ'ব the man said that the man said that ওইটো কি হ'ব they and say হ'ব they were playing এটা মই দুটা এক্সাম্পল দি পেলাই প্ৰনাউন চেঞ্জটো চালো আৰ থাকিলে কি হ'ব হি বা সি আৰু উই থাকিলে কি হৈছিল দে এনেকুৱা ধৰণে আমি একাধিক ক্ৰমে কি হৈছে প্ৰনাউনখিনি চেঞ্জ কৰি যাব লাগিব তাৰপিছত দুই নম্বৰটো কি আছিল চেঞ্জেছ ইন টেন্স চেঞ্জেছ ইন টেন্স চেঞ্জেছ ইন টেন্স ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁতে টেন্সবিলাক তিনিটা নিয়ম চেঞ্জ হয় ৰুল তিনিটা থাকিব বা তিনিটা নিয়ম চেঞ্জ হয় এক নম্বৰটো মই কৈ লৈছোঁ এক নম্বৰটো কি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং নেৰেশ্যনৰ দুটা পাৰ্ট থাকে বুলি কৈছিলোৱে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পিচ ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পিচ ৰিপৰ্টেড স্পিচটো সদায় কোটেশন মাৰ্কেৰে ক্লোজ কৰা থাকিব বা ইনভাৰ্টেড কমাৰে ক্লোজ কৰা থাকিব আজি মই এক নম্বৰ চাইছো ডাইৰেক্ট নেৰেশ্যনৰ যিটো ৰিপৰ্টিং ভাৰ্ব ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে কোটেশন মাৰ্কৰ ভিতৰত থকা টেন্সখিনি একাধিক ক্ৰমে সলনি হৈ যাব নটা নিয়ম সলনি হৈ যাব এইকেইটা এতিয়া চাই লওঁ কেনেকৈ চেঞ্জ হয় চিম্পল প্ৰেজেন্ট becomes simple past দুই নম্বৰটো প্ৰেজেন্ট কন্টিনিউয়াস present continuous become past continuous
3 নম্বৰটো হ'ল প্ৰেজেন্ট পাৰফেক্ট become past perfect 4 নম্বৰটো হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস present perfect continuous এইটো হ'ব past perfect continuous কি বলে সাইডা কইলো সিম্পল প্রেজেন্ট টু কলে যাব সিম্পল পাস্ট কই প্রেজেন্ট কন্টিনিউয়াস টু পাস্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট টু পাস্ট পারফেক্ট আৰু প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টু পাস্ট পারফেক্ট কন্টিনিউয়াস এতিয়া মই নেক্সট 5 নম্বৰ কৈছো 9টা নিয়ম সলনি হ'ব 5 নম্বৰটো সিম্পল পাস্ট পাস্ট পারফেক্ট তাৰপিছত 6 নম্বৰটো পাস্ট কন্টিনিউয়াস past perfect continuous past perfect continuous মই বাকিখিনি ওপৰত দিছো 7 টো হ'ল past perfect past perfect 8 past perfect continuous past perfect continuous 9 নম্বৰটো হ'ল shall will should would এতিয়া সব টেন্সখিনি ৰিপৰ্টেড স্পীচখিনি কেনেকৈ চেঞ্জ হয় প্ৰেজেন্ট ইনডেফিনিট টু পাষ্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস টু পাষ্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট টু পাষ্ট পারফেক্ট প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টু পাষ্ট পারফেক্ট কন্টিনিউয়াস আকৌ পাষ্ট টেন্সৰ সিম্পল পাষ্ট টু পাষ্ট পারফেক্ট পাষ্ট কন্টিনিউয়াস টু পাষ্ট পারফেক্ট কন্টিনিউয়াস পাষ্ট পারফেক্ট আৰু পাষ্ট পারফেক্ট কন্টিনিউয়াস টু পাষ্ট পারফেক্ট কন্টিনিউয়াস আৰু ফিউচাৰ টেন্সৰ shall আৰু will সলনি কি হ'ব should বা would হ'ব গতিকে ৰিপৰ্টিং ভাগটো পাষ্ট টেন্সত থাকে আৰু ইনভাৰ্টেড কমাৰ ভিতৰত থকা ভাইবটো যদি দেনাই নিছিলে নহয় তেতিয়া আমি একাধিক্ৰমে এনেকে টেন্সখিনি সলনি কৰিব লাগিব এতিয়া মই এটা এক্সাম্পল দি চাওঁ বা এটা এক্সাম্পল দি আলোচনা কৰোঁ এক নম্বৰ she said I do the sum এটা তো রিপোর্টিং তো পাস্ট টেন্স I do the sum তো জানাই নিছিলেন গতিকে টেন্সখিনি চেঞ্জ হৈ যাব আনসারটো কি হ'ব she said that she did the sum 2 নম্বৰ এই বাক্যটোকে আমি প্ৰশ্ন বনাইছো সেট আপ কৰিছো she said এটো বলা নিছো I do the sum to present continuous বনাইছো I am doing the sum আনসার হবে she said that she was doing the sum 3 নম্বর she said এটা আমরা প্রেজেন্ট পারফেক্ট করা যায় দুটো সামনে প্রেজেন্ট পারফেক্ট জানা লাগিব I have done the sum আনসার হবে she said that she had done the
আকৌ এই বাক্যটোকে আকৌ 4 নম্বৰ বনাম কি she said I have been doing the sum. Answer কি হ'ব she said that she had been doing the sum. এটা মই চাইডা एग्जांपल ছিল চাইডা দে শেষ কৰিলো কি কৰিলো she said I do the sum she answer কি she said that এর past tense present tense করে গল past tense করে গল she did the sum আকৌ রিপোর্টিং মাত্র একে রাখিলো she said এই বাক্যটো বনালো প্রেজেন্ট কন্টিনিউয়াস I am doing the sum answer কি হ'ব she said that she was doing the sum next 3 নম্বৰটো আকৌ প্ৰশ্নটো বনালো she said I have done the sum answer to her she said that she had done the sum 4 নম্বৰটো হ'ল she said I have been doing the sum answer to কি হ'ব she said that she had been doing the sum গতিকে এনেকে একাধিক ক্ৰমে আমি টেন্সখিনি সলনি কৰি যাব লাগিব গতিকে ইয়াৰ পিছৰখিনি মই পিছৰ আলোচনা কৰি আজি ইয়াকে আলোচনা কৰি সামৰি দিছো